বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল যিসকলে হায়াৰ ছেকেণ্ডেৰীত 60% লাভ কৰিছিলে ছোৱালীয়ে আৰু ল'ৰাই 75% লাভ কৰিছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকৰ স্কুটি কেতিয়া দিয়া হ'ব আৰু এতিয়া আপোনালোকে ইলেক্ট্ৰিক স্কুটি ল'ব পাৰিব আৰু আপোনালোকে যদি নৰ্মেল স্কুটি ল'ব বিচাৰে সেইটো ল'ব পাৰিব। তাৰ কাৰণে এপ্লাই কৰিব লাগিব। আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু কোনে কোনে পাব স্কুটি গোটেইখিনি আজি এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো হেৰালৈকে চাই থাকিব। 48,673 ষ্টুডেণ্টে পাব স্কুটি। ইয়াৰ ভিতৰতে কিছুমান আছে ল'ৰা আৰু কিছুমান ছোৱালীসকলে 60% পাব আৰু ল'ৰাসকলে 75% পাব। আপোনালোকে কেনেদৰে এপ্লাই কৰিব এইটো এপ্লাই কৰাৰ কাৰণে আপোনালোকে seva.org যাব লাগিব। seva.org গৈ আপোনালোকে আপোনালোকৰ মেৰিট লিষ্টটো চাব পাৰিব, আপোনালোকৰ নামটো চাব পাৰিব। আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো ৰোল নাম্বাৰ ইউজাৰ আইডিত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনালোকৰ পাছৱৰ্ড যিটো আছে সেইটো আপোনালোকৰ ৰোল নাম্বাৰ বহাই আপোনালোকে লগ ইন কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ কেণ্ডিডেট নেম, ফাদাৰ নেম, ডিষ্ট্ৰিক্ট, ইনষ্টিটিউশ্যন নেম এইখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব। লগতে আপোনালোকৰ কিমান মাৰ্ক পাইছিলে সেইখিনি চাব পাৰিব। ইয়াৰ পিছত আপোনালোকে দুটা অপশ্যন পাব। আপোনালোকে স্কুটি দুটা ধৰণৰ পাব, ইলেক্ট্ৰিক অপাৰেটেড স্কুটি আৰু পেট্ৰল অপাৰেটেড স্কুটি। আপোনালোকে দুটাৰ ভিতৰত যিটো ল'ব সেইটো চিলেক্ট কৰি আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকে আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি ইয়াত ছাবমিট কৰিব লাগিব। আপোনালোকে যিসকলে এতিয়ালৈকে ছাবমিট কৰা নাই আপোনালোকে ছাবমিট কৰিব। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দেখা পাইছে ডিছক্ৰিপশ্যনত মই এটা লিংক দি দিম আছাম জব গাইড ৱেবছাইটটোৰ। আমাৰ ৱেবছাইটটোত গৈ আপোনালোকে ভিজিট কৰিব আৰু অলপখিনি স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলত চাব, ইয়াত আপোনালোকে ইম্পৰ্টেণ্ট লিংকছ বুলি এটা অপশ্যন পাই যাব। ইয়াত আপোনালোকে তলত চাব অফিচিয়েল ৱেবছাইট বুলি এটা লিংক পাই যাব, ক্লিক ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি আপোনালোকে আপোনালোকৰ ডিটেইলছটো এণ্টাৰ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এপ্লাই কৰিব নোৱাৰে আপোনালোকে কমেণ্টত জনাব পাৰে। কমেণ্টত জনালে মই কিন্তু নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম কেনেদৰে এপ্লাই কৰিব লাগে। আৰু এতিয়া বলক চাই লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিলে আপোনালোকক ইলেক্ট্ৰিক স্কুটি আৰু পেট্ৰল অপাৰেটেড স্কুটিৰ বিষয়ে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত 22,000 ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে, প্ৰথম বিভাগ। আৰু এই 22,000 ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ। 22,000 গাৰ্ল ষ্টুডেণ্টছ উইল গেট 1 স্কুটি ইচ, যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে। আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলোঁ, কিমান কৈছিলোঁ, এৰাউণ্ড ইন বিটুইন 50,000 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবিদা কৰিম। তাৰপিছত ৰেটটো অলপ হয়তো কমিবও পাৰে। আমি ভাবিছোঁ যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম। seva.online.org এই যিটো ৱেবছাইট আছে, এই ৱেবছাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিকেল স্কুটি লাগে, আমি আধুনিক স্কুটি দি আছোঁ, কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰোৱাব অসুবিধা হ'ব, গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হ'লে ভাল পাওঁ। সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশ্যন কৰিব পাৰিব সেই ৱেবছাইটটোত গৈ। তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত, ঠিক নহয় ছ'লাৰ নহ'ব, ইলেক্ট্ৰিক যিটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম। চইচ ইজ দেয়াৰ্ছ, কিন্তু আমি আধুনিক স্কুটি দিম। কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰতো তেল ভৰাব ইমান অসুবিধা হ'ব বা আন অসুবিধা হ'ব, মই ইলেক্ট্ৰিক স্কুটি ল'ম, তেতিয়াহ'লে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে ল'ব পাৰিব। যদি কোনেও একো চইচ নিদিয়ে, আমি ধৰি ল'ম যে তেওঁ আধুনিকখন কিনিব আৰু ৰেজিষ্ট্ৰেশ্যন কষ্টটো তেওঁলোকে নিজে বিয়েৰ কৰিব লাগিব।